নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে অৰিন্দম কোঁৱৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন টপিকটোৰ নাম হৈছে ট্ৰিগোনোমেট্ৰি। ট্ৰিগোনোমেট্ৰিটো মেথমেটিক্সৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি আপোনালোকে সকলোৱে জানে। ট্ৰিগোনোমেট্ৰিটো মেথমেটিক্সৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় আৰু খুব ইণ্টাৰেষ্টিঙো হয়। গতিকে আৰু তাতে আমি আজি এই ভিডিঅ'টোৰ থ্ৰুৱেদি কিছুমান ফানি ট্ৰিকৰ থ্ৰুৱেদি কেনেকৈ আমি ট্ৰিগোনোমেট্ৰিৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰিব পাৰোঁ তাৰ ওপৰতে আলোচনা কৰিম আৰু ষ্টেপ বাই ষ্টেপ আমি ট্ৰিগোনোমেট্ৰি কুৱেশ্যনখিনি কৰিবলৈ নিজকে সক্ষম কৰি তুলিম। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফানি ট্ৰিক পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল। পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল। পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল। পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল এইটোৱে হৈছে মেইন মন্ত্ৰ ট্ৰিগোনোমেট্ৰিৰ মেইন মন্ত্ৰ। এই পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল বুলি যদি আপুনি ট্ৰিগোনোমেট্ৰি আৰম্ভ কৰে তেতিয়াহ'লে মোৰ বিশ্বাস আপোনালোকে ট্ৰিগোনোমেট্ৰিত টান কেতিয়াও নাপাব। তাৰ প্ৰথম কথা কিয় মই এইটো ডেছক্ৰাইব কৰি গৈ থাকিম। পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল। আমি যদি এটা ট্ৰাইংগুল লওঁ, চাওক এটা ট্ৰাইংগুল লওঁ, এ বি আৰু চি দিছোঁ। ইয়াত কি কি আছে? পাৰপেণ্ডিকুলাৰ আছে। এ বি হৈছে পাৰপেণ্ডিকুলাৰ, এ চি হৈছে হাইপটেনাছ আৰু বি চি হৈছে কি? বেছ, ৰাইট? পি বি এইচ, অ'কে? পি বি এইচৰ মাজেৰে সেই মন্ত্ৰটো গঠিত হৈ আছে। এতিয়া এই এটা ট্ৰাইংগুল এ বি চি ট্ৰাইংগুলৰ পৰা আমি কি গম পাওঁ? চাইন থিটা ইকুৱেল কিমান গম পাওঁ? আমি কি মুখস্থ কৰি থৈছিলোঁ? কিবা এটা বস্তু মই মুখস্থ কৰি থৈছিলোঁ যিখিনি মানুহে বা যিসকলে আপোনালোকৰ পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল নিচিনাকৈ মন্ত্ৰ কিছুমান নাজানে, অনলি সেইটো বুলিয়ে নহয়, বেলেগ বহুত টিচাৰে বেলেগ। মই এয়া মোৰ নিজৰ টিচাৰৰ পৰা মই শিকিছিলোঁ, মোৰ চৰ্দাৰ উৎপল ভট্টাচাৰ্য ছাৰৰ পৰা। পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল এবাৰে শিকালে আৰু সেইটো কথা মনত থাকি গুচি গ'ল। এতিয়া কি হ'ল, সেই পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বলৰ অৰ্থটো আচলতে কি আছিলে সেইটো বস্তু আপোনালোকক জনাবলৈ গৈ আছোঁ। সেইটো হ'ল চাইন থিটা। ইট মিনছ আমি প্ৰথমতে সেই পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল এনেকৈ তিনিটাকে আপুনি লিখি ল'লে। লিখাৰ পাছত এই ফাৰ্ষ্ট ৱৰ্ডবোৰ, ফাৰ্ষ্ট যিখিনি লেটাৰ সেইখিনি লৈ ল'লে। পণ্ডিতৰ পৰা পিটো ল'ব, বদৰিৰ পৰা বিটো ল'ব, প্ৰসাদৰ পৰা পিটো ল'ব, হৰিৰ পৰা এইচটো ল'ব, হৰিৰ পৰা আকৌ এইচটো ল'ব আৰু বিৰ পৰা বলৰ পৰা বিটো ল'ব। এতিয়া প্ৰথম লাইনটো আমি চাম, পণ্ডিত তাৰ তলত আছে হৰি। ইট মিনছ চাইন থিটা। প্ৰথমতে আমি কি এইটো মন কৰক, চাৰ্টখনত মন কৰক। চাৰ্টখনত কি আছিল? চাইন থিটা ইজ ইকুৱেল পি বাই বি। সেইটো আমি কিয় মনত ৰাখিম? নিশ্চয় মনত নাৰাখোঁ। গতিকে আমি যদি জানো ট্ৰিকটো তেতিয়াহ'লে মনত ৰাখি আমাৰো মেমৰিটো কিয় ফুল কৰোঁ, ৰাইট? গতিকে চাইন থিটা ইকুৱেল পি বাই এইচ, পণ্ডিত হৰি, ৰাইট? ঠিক তেনেদৰে কছ থিটা, বদৰি বাই হৰি আছে, গতিকে বি বাই এইচ হ'ব, ৰাইট? এইটো কি? চাইন কছ টেন। সেই চাৰ্টখনত প্ৰথম চাইন কছ টেন প্ৰথম আহে, গতিকে টেনত হ'ব কি? প্ৰসাদ বাই বল। ইট মিনছ পি বাই বি। অ'কে, গম পাই গ'লো পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বলৰ লগত ৰিলেটেড কেনেকৈ বস্তুখিনি পি বাই এইচ, বি বাই এইচ, পি বাই বি আমি উলিয়ালোঁ, সেই বস্তুটো আমি নিশ্চয় গম পালোঁ। এতিয়া নেক্সট ট্ৰিক। আমি জানো যে বৰ্ড আমাৰ যিখন চাৰ্ট থাকে তাতে ট্ৰিগোনোমেট্ৰিৰ যিখিনি চিম্বল আছে তাত চাইন কছ টেন, তাৰ পাছত আছে কি? কট, চেক, কচেক, ৰাইট? সেই আৰু তিনিটা বাকী আছে, সেইকেইটা হ'ল কি? কট, চেক, কচেক। অ'কে, চাইন কছ টেন যদি আমি গম পাই গৈছোঁ তেতিয়াহ'লে ভাবক আপুনি 90% কাম আপোনাৰ শেষ হৈ গ'ল ট্ৰিগোনোমেট্ৰিত। এতিয়া আমি এইকেইটা 10% অনলি কাম এটা আছে, সেইটো হ'ল কটটো সদায় টেনৰ উল্টা হয়, 1 বাই। চেকটো সদায় কছৰ উল্টা আৰু কচেকটো সদায় চাইনৰ উল্টা, ৰাইট? তাৰ পৰা আমি সেই কথাটো গম পালোঁ। নহ'লেও উল্টাকৈ আপুনি চাব পাৰে, ওপৰত যদি চাইন
cos 10 লিখি দিছো sin থাকে cos থাকে আৰু tan থাকে তাৰ তলে তলে তাৰ উল্টাটো লিখি যাওক সাইনৰ তলত কি এটো cosec cosৰ তলত কি বেলেগ এটা ইংকে লিখি দিছো cosৰ তলত কি sec আৰু tanৰ তলত কি হ'ব cot হ'ব cot হলে আকৌ উল্টা হয় সাইনত যেনেকৈ পণ্ডিত আগে ললো হৰি পাছল ললো পণ্ডিত আগে ললো হৰি পাছল ললো cosecৰ তললৈ যাওঁতে আমি উল্টাকে চাম হৰিটো আগত পণ্ডিত পাছত হয়নে ইট মিন্স cosecৰ ক্ষেত্ৰত কি হ'ব cosec theta h/p হ'ব sec theta ক্ষেত্ৰত হ'ব উল্টাকে h/b হ'ব আৰু cot theta equal হ'ব b/p হ'ব because cot theta উল্টাকে বল ওপৰত প্ৰসাদ আছে ৰাইট আৰু এই ph bh pb এইখিনি যিখিনি বস্তু এই পণ্ডিত বদৰি পছাত pbp hhb হেই তিনটা লেটাৰ ph আৰু b এইকেইটাৰ ওপৰতে ডিপেন্ড কৰে আৰু এতিয়া আমাৰ জানিবলগীয়া কথাটো হ'ল ইয়াতে ইম্পৰ্টেন্ট কথা এটা আছে হেতু হৈছে আমি যিকোনো এটা ট্ৰায়াঙ্গল যিকোনো এটা আমাক ট্ৰায়াঙ্গল দি দিলে ৰাইট এংগল ট্ৰায়াঙ্গল তাত আমাৰ পারপেন্ডিকুলার কোনডাল হয় বেস কোনডাল হয় হাইপোটেনাস কোনডাল হয় সেই বস্তুটো কেৱল আপোনালোকে চিনি পাবলৈ শিকক নেক্সট এতিয়া আমাৰ যিখন চাৰ্ট আছে চাৰ্টখন কি দেখিছে sin cos tan sin cos tan cot sec cosec right 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী গোটে চাৰ্টখন দেখি আছে এখনত যিখিনি ভ্যালু আছে আমাৰ বহুতে এখিনি ভ্যালুখিনি মুখস্থ কৰিব বিচাৰে কিন্তু গোটেখিনি মুখস্থ কৰিলে নিশ্চয় কনফিউজ হ'ব 100% গতিকে তাৰে কেটামান ট্ৰিক সৰু সৰু ট্ৰিক মানে কি এটা স্টেপ যদি তাৰে 30% আপুনি জানি লয় তেতিয়া হলে বাকি 70% আপোনাৰ কাৰণে উজু হৈ পৰিব ওকে তাতে ইয়াত দেখিছো আমি sin theta equal কিমান পাইছো sin theta নহয় 0 ডিগ্ৰী ধৰিছো চাৰ্টখনত চাওক sin 0 ডিগ্ৰী ইকুৱেল 1/2 ওকে মই প্ৰথমতে এনেকৈ লিখি যাওঁ চাৰ্টখনৰ মতে লিখি যাওঁ 0 ডিগ্ৰী 0 1/2 1/√2 root over 3/2 1 ফোন নম্বৰ মুখস্থ কৰাৰ নিচিনা 0 1/2 1/√2 root over 3/2 1 ওকে প্ৰথমটো হ'ব 0 ডিগ্ৰী সেকেন্ড হ'ব 30 ডিগ্ৰী থাৰ্ড হ'ব 45 ডিগ্ৰী এটো 60 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী ওকে আমাৰ খেল তাতে খতম আৰু একো নাই লাগে এতিয়া হেই যিখন দীঘল চাৰ্ট দেখিলে আপোনালোকে প্ৰায় ইয়াত 5টা 530 টা ভ্যালু থকা হেখিনি আমাক দৰকাৰ নাই হেখিনি ইয়াৰ পৰা আমি ডিৰাইভ কৰিব পাৰিম কেনেকৈ ডিৰাইভ কৰিম হেতু এবাৰ চাওক একো কৰিব নালাগে cos যেতিয়া আহি যাব সাইনৰ লগত ৰিলেটেড কৰি cos যেতিয়া আহি যাব আপুনি 90 পৰা উল্টাকে ঘূৰাই দিয়ক সাইনৰ যদি 0 ডিগ্ৰীটো cosৰ 90 ডিগ্ৰীত পুট হ'ব ওকে ঘূৰাই দিয়ক 0 মানে এই 1 ৰ পৰা উল্টাকে ঘূৰাওক 1 হ'ব root over 3/2 হ'ব 1/√2 হ'ব 1/2 হ'ব 0 হ'ব ইট মিন্স 60 ডিগ্ৰী sin 60 ডিগ্ৰী যেটো ভ্যালু cosৰ 30 ডিগ্ৰী যেটো ভ্যালু আহে সাইনৰ 0 ডিগ্ৰী যেটো ভ্যালু আহে cosৰ 90 ডিগ্ৰী যেটো ভ্যালু আহে ঠিক আছে আৰু 45 ডিগ্ৰীটো যেটো 45 ডিগ্ৰী 45 টো মিডলত পৰিছে গতিকে হি সেম হৈ থাকিব ৰাইট এটো হৈ গল ইয়াৰ পাছত আমি 10 ৰ ভ্যালুটো লিয়াম এটা ইয়াৰ পাছত কি আহে চাৰ্টখনৰ মতে 10 ৰ ভ্যালুটো আছে 10 ৰ ভ্যালুটো কেনেকৈ উলিয়াম 10 ৰ ভ্যালু কাৰণে জাস্ট এটা নরমাল ফৰ্মুলা মনত ৰাখি থক হেতু হল ইয়াতে লিখি দিছো tan theta is equal sin theta by cos theta ওকে এইটোৱে 10 ৰ লাইনটো কাৰণে জাস্ট এইটো আপুনি মনত ৰাখক tan theta equal sin theta by cos theta okay it means tan theta equal sin theta by cos theta মানে 0/1 0 by যদি 1 হয় ইয়াৰ ভ্যালুটো কিমান হ'ব 0 হ'ব 1/2 by root over 3/2 মানে কিমান হ'ব 1/√3 হ'ব 1/√2 by 1/√2 মানে কিমান হ'ব 1 হ'ব root over 3/2 divided by 1/2 √3 হ'ব এতিয়া 1/0 হ'ব
এইটো বস্তু অলপ কনফিউজ হয় বহুতৰ 1/0 মানে আমি লিখো not define আমি এটো ডিফাইন কৰিব নোৱাৰো আপুনি এটা কথা ভাবকচোন একক 0 এ যেতিয়া ডিভাইড কৰা হয় কেতিয়াবা গৈ পাবগৈ নে 0 লগত যিমান সংখ্যা পূৰণ কৰক কেতিয়াও 1 আপুনি নেপায় ইট মিন্স আমি কেতিয়া উলিয়াবগৈ নোৱাৰো এটো ভ্যালু সেই কাৰণে এটো not define ওকে ঠিক আছে এতিয়া অলপ আগত কি লিখিছিল আমি আগত লিখিছিল sin θ উল্টা cos মানে 1/cos আহি যায় sin θ = 1/cos আহে বা cos 1/cos না সরি sin θ = 1/cosec আহে cot θ = 1/sec আহে আৰু tan θ = 1/cot আহে ঠিক তেনেদৰে 1/1 ঠিক আছে এতিয়া তেতিয়াহলে আমাৰ cot θ = কিমান হ'ব তেতিয়াহলে cot θ = আমি কি জানো cot θ = আমি জানো 1/tan θ গটিকে আমি এখিনি 1/1 কৰি গলে হ'ব ইট মিন্স 1/0 আকৌ এটো not define হ'ব নে not define হ'ব 1/1/√3 হ'ব আৰু এটো ভ্যালু একে থাকিব 1/1 আকৌ এটো হ'ব 1/√3 ৰাইট √3 আৰু not define ৰ ভ্যালুটো কি হৈ যাব 1/ ভাবক not define মানে আপনি ইনফাইনাইট বুলি ভাবক ডাঙৰ বুলি ভাবক নন ডিফাইন 1/, তলত যদি 1 সংখ্যাটোৰ তলত যদি আমি ইনফাইনাইট ভ্যালু এটা পুট কৰি দিও it is equivalent to 0 approximately equivalent to 0 right it means eto 0 hobo okay clear 1/, infinite number বুলি ভাবক not defined মানে infinite number এটা ডাঙৰ যেটো আমি কল্পনা কৰিব নোৱাৰো ইমান ডাঙৰ এটা সংখ্যা গটিকে আমি 1 ক যদি 100 এ ডিভাইড কৰো তেতিয়া 0 পৰা আৰম্ভ হয় গটিকে তেতিয়ালে এটা ইনফাইনাইট নাম্বাৰটো 0 হ'ব অলৰেডি ইয়াৰ নেক্সট তো আমি কৰিম sec θ আমাৰ কাৰ লগত ৰিলেটেড cos ৰ লগত ৰিলেটেড 1/1 কৰি যাম 1/1 হ'ব 0 ডিগ্ৰী এটো 1/√3/2 ইট মিন্স 2√3 হ'ব 1/1/√2 মানে √2 হ'ব 1/1/2 মানে 2 হ'ব আৰু 1/0 হ'ব 1/0 হ'ব ইট মিন্স আকৌ not define আহি গল হয়নে not define বস্তুটো ক্লিয়াৰ হৈছে নে 1/0 হ'ব ওকে এতিয়া নেক্সট আহি গল আমাৰ cosec θ cosec θত cosec ৰ 0 ডিগ্ৰীত sin ৰ লগত ৰিলেটেড কৰিম কাৰণ tan cot cosec sin cosec ৰাইট এহঁতৰ মাজত ইন্টাৰ ৰিলেশনশিপ আছে ওকে এতিয়া cosecত 1/, তলত sin থাকিব 1/0 it means আকৌ not defined 1/1/√2 ইয়াত হ'ব 2 ইয়াত হ'ব 1/1/√2 √2 ইয়াত 1/√3/2 মানে 2√3 আৰু ইয়াত 1/1 it means 1 okay এই ভ্যালুটো যিখন চাৰ্ট আপোনালোকে এটা অলপ আগত দেখুৱা হৈছিল এই চাৰ্টখন কেনেকৈ নিজে ডিৰাইভ কৰিব পাৰি সেই বস্তুটো আপোনালোকক দেখাই দিলো গতিকে মুখস্থ কৰি নিজক কনফিউজন নাপলাব কাৰণ চক এটা এক্সাম দি থাকোতে অলপ প্ৰেছাৰ থাকে মাইণ্ডত হেতু সময়ত আকৌ কিবা এটা মুখস্থ কৰি থকা বস্তু এটা বিশেষকৈ ম্যাথমেটিক্স মুখস্থ কৰি নিউমেৰিকেল ভ্যালুবোৰ খুব খেলিমেলি হয় গতিকে আপোনালোকে এই প্ৰসেসটো শিকি লওক পণ্ডিত বদৰি প্ৰসাদ হৰি হৰি বল বুলি এটা মন্ত্ৰ বুলি ভাবি লওক মনৰ পৰা সেই মন্ত্ৰটোৰ পৰা আৰম্ভ কৰি আপোনালোকে ইয়ালৈকে ডিৰাইভ কৰিবলৈ শিকক যদি কিবা কনফিউজ হৈছে ভিডিওটো এবাৰ ৰিপিট কৰক নিশ্চয় আপোনালোকে এটো বুজি পাব আৰু যদি বুজি নাপায় তেতিয়াহলে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ৰাইট ওকে কেইটামান নৰ্মেল ক্যালকুলেশন কৰো ইয়াৰ পাছত যেগিটাই আমি স্টেপ বাই স্টেপ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম কিন্তু কম্পিটিটিভ এক্সামিনেশন বোৰ্ড মই যেহেতু কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে হে এম টো লৈ কৰিছিলো কামখিনি গতিকে কম্পিটিটিভ এক্সামিনেশন খুব বেছি হেভিকে কোনো নাথাকে কোৱেশ্চন নিদিয়ে গতিকে এতিয়া প্ৰথম আমি যেটো বেসিকটো বনাই গৈছো কনসেপ্টটো বনাবলৈ গৈ আছো গতিকে কনসেপ্টটো আৰু এটা মান ক্লাস লাগিব এটা মান ক্লাছত আমাৰ নেক্সট এটা কনসেপ্ট আছে ইম্পৰ্টেন্ট কনসেপ্ট হেতু কমপ্লিট কৰি দিম
তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে ইয়াত পাৰ্গত হৈ পৰিব অ'কে এতিয়া যদি আমাৰ চাৰ্টখন মনত থাকি গ'ল তেতিয়াহ'লে কি কৰিব এতিয়া আপোনালোকে যদি কৈ দিয়া হয় কুৱেশ্যন এনেই 60 ডিগ্ৰী কিমান tan 60 ডিগ্ৰী কিমান মই কিন্তু tan 60 ডিগ্ৰী কিমান ভ্যালুটো মই নাজানো মই হাত দাঙি দিছোঁ মই tan 60 ডিগ্ৰী ভ্যালুটো নাজানো মই এটা কেনেকৈ কৰিম মোৰ প্ৰচেছটো হ'ল এইটোৱে যে প্ৰথমতে সাইনৰ চাম সাইনৰ লাইনটো মোৰ মনত আছে কিন্তু 0 1/2 1/√2 √3/2 ওকে সাইন এইটো আমি জানো যে sin 60 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী ৰাইট মোৰ সব tan ৰ ভ্যালুটো একদম মনত নাই মই আজিলৈকে এখন মুখস্থ কৰাও নাই গতিকে মই এইটো পৰা উলিয়াম হেতু হ'ল sin 60 ডিগ্ৰী ইকুৱেল কিমান প্ৰথম লাইনটো জানো 0 1/2 1/√2 √3/2 ইয়াৰ লিখি দিম √3/2 আৰু এটা বস্তু আমি শিকিছিলো যে সাইনৰ যদি 0 ডিগ্ৰী হয় cosৰ 90 ডিগ্ৰী হয় cosৰ 90 ডিগ্ৰীটো সাইনৰ 0 মানে উল্টাকে ঘূৰি থাকে ঠিক আছে 45 ডিগ্ৰীটো কমন হয় 60 ডিগ্ৰী সাইনৰ যদি 60 ডিগ্ৰী হয় cosৰ 30 ডিগ্ৰী হয় আৰু cosৰ যদি 60 ডিগ্ৰী হয় ই সাইনৰ 30 ডিগ্ৰী হয় ৰাইট তেতিয়ালে cosৰ যদি 60 ডিগ্ৰী হয় সাইনৰ কিমান হ'ব cosৰ 60 ডিগ্ৰী হলে সাইনৰ ই 30 ডিগ্ৰী হ'ব ইট মিন্স আমি cosৰ 60 ডিগ্ৰী ঠাইত মই লিখিম sin 30 ডিগ্ৰী ভ্যালুটো ইট মিন্স মইতো জানোৱে 0 1/2 ওকে 1/2 কৰি দিলো √3/2 by 2/1 it means √3 হয়নে হয় এই নেকে বস্তুখিনি উলিওৱা হয় এতিয়া যদি দিয়া হয় ইয়াৰ পৰা আৰু এটা বস্তু গম পালো আমি tan 60 ডিগ্ৰী যদি √3 হয় তেতিয়ালে cos 60 ডিগ্ৰী ইকুৱেল কিমান হ'ব 1/√3 হ'ব বিকজ আমি জানো এটো 1 হৈ পৰে reciprocal right এনেকে আমি বস্তুখিনি আগবাঢ়িব লাগিব গতিকে আশা কৰো ইমানখিনিলৈকে আপোনালোকে যিখিনি বুজাবলৈ মই চেষ্টা কৰিলো আপোনালোকে বুজিবলৈ সক্ষম হৈছে যদিহে বুজা নাই তেতিয়াহ'লে অলপ ৰিপিট কৰক ভিডিঅ'টো দুবাৰ তিনিবাৰ চাওক নিশ্চয় বুজি পাব আৰু এইখিনি বস্তু গম পাই যোৱাৰ লগে লগে কিন্তু প্ৰব্লেমত একো নপৰে নেক্সট ইয়াৰ পাছত আৰু এটা পাৰ্ট আনিম আজিটো পাৰ্টত আমি গোটেই ট্ৰিগোনোমেট্ৰিৰ কুৱেশ্যনবোৰ কৰিব পৰাকে আমি এলিজিবল হৈ যাম গতিকে আশা কৰোঁ আপোনালোকে এইখিনি ক্লিয়াৰ কৰি থব নেক্সট ভিডিঅ'টো অহালৈকে আৰু যদিহে এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰাৰ লগতে আনকো যদি সহায় কৰিব বুলি ভাবে বন্ধুবৰ্গৰ মাজত তেতিয়াহ'লে শ্বেয়াৰ কৰিব কাৰণ ইজনে সিজনক সহায় হাত আগবঢ়ালেহে আমি আগবাঢ়ি যাব পাৰিম মানৱ জাতিটো গতিকে তাৰে আশা কৰি আজিলৈ সামৰিছোঁ ধন্যবাদ